দ্বিতীয়জনী ক'ত থাকিলে জানো উঠনি আহিম বুলি কৈ এতিয়ালৈকে অহা নাই মোৰ মানে অকলে ৰৈ ৰৈ বৰ লাগি গৈছে পাই ইয়াত এইদৰে অকলে ৰৈ থাকিব বেয়া লাগিছে গোটেই ল'ৰা ছোৱালীবোৰ আহি আছে মোক কি বুলি ভাবিছে আৰু ঠিক নাই সব মানে এই দীপ্তিৰ কাৰণে হৈছে তাই আহি লওকচোন তাইক মই ঠিকছে গালি দিম তাইৰ কাৰণে হৈছে সকলোবোৰ মই এইদৰে ইয়াত অকলে ৰৈ থাকিব লগা হৈছে ইমানবোৰ ল'ৰা ছোৱালীয়ে মোক ঘূৰি ঘূৰি চাইছে মানে তাই বাৰু সঁচাকৈ ক'ত থাকিলে ইমান দেৰিলৈকে অহা নাই তাইতো আহি পাই যাব লাগিছিল হয়তো চাগে প্ৰণামীৰ লগত লেকচাৰ দি আছে নেকি সেই ক্লাছৰ ভিতৰত মই এনেই পাগলৰ গতে ৰৈ আছোঁ তাইৰ বাবে ময়ো সেই ক্লাছৰ ভিতৰলৈ যাওঁ নেকি আকৌ তাই মোক যদি ইয়াত লগ নাপায় তাই যদি ক্লাছৰ ভিতৰত নাই তেনেহ'লে আকৌ বকিব মোক এই তোমাক ৰখি থাকিব কৈছিলোঁ নহয় তুমি কিয় নৰখিলা বুলি বৰ মানে দুমোজাত পৰিলোঁ দেই কি কৰোঁ কি নকৰোঁ গোটেই লাগিছে ইয়াত ৰখি থাকিবলৈও বেয়া লাগিছে ক্লাছৰ ভিতৰলৈ যাবলৈ বেয়া লাগিছে ঐ চব ন মই তাইক মাতো নে নেমাতো বাৰু মাতিবলৈ কিন্তু বিৰাট ভয় লাগিছে পাই মই এইদৰে আকৌ আগতে কাকো মাতি পোৱা নাই নহয় একো নহয় বে তই মাতচোন মই আছোঁ নহয় 1 মিনিট তোৰ মুখত যে আজি ভয় লাগিছে বুলি কোৱা শব্দষাৰ শুনিলোঁ আনকালে দেখোন তই এদিনাখনো নক ছোৱালী মাতিবলৈ লওঁতে আৰু তোক ক'বই নালাগে তই আগতে গৈ মাতগৈ এতিয়া আকৌ কি হ'ল নহয় মানে বেলেগ ছোৱালীৰ কথা বেলেগ আছিলে তেওঁলোক আকৌ উৎপতীয়া টাইপৰ তাই আকৌ গহীন নহয় মই যদি মাতো কেনেবাকৈ চৰ্টৰ লগাই দিয়ে তেন্তে কলেজত মোৰ ৰেপুটেশ্যনটো কি হ'ব গোটেই পানীত মিলি যাব একো নহয় তই বেছিকৈ চিন্তা কৰিছ কালি সেই বেডটোৰ কথা মনত আছে নহয় নহ'লে কিন্তু তই আমাক 10,000 উলিয়াই দিব লাগিব আকৌ দে নহ'লে নোৱাৰো যদি মই নোৱাৰোঁ বুলি কোৱা নাই নহয় কিবা ভয় লাগিছে বুলিহে কৈছোঁ অলপ ধৈৰ্য ধৰ মই মাতিছোঁ বাৰু হাই নিধি এইটো নিধি নহয় জানো মোকে মাতিছে নে কাক মাতিছে বাৰু হাই নিধি বুলি কোৱা কতে লাগিলে মোক মাতিছা নে বেলেগ কাৰোবাক মাতিছা তুমি যে কথা কৈছা আৰু ইয়াত আৰু কোনোবা আছে নেকি তোমাৰ নামৰ সৈতে একেই এই নিধি বুলিহে কৈছোঁ আকৌ বেলেগক মতা নাই নহয় মানে মই আকৌ মোক কিয় মাতিলা বুলি ভাবিলোঁ একচুৱেলি তুমি মোক আগতে মাতি পোৱা নাই ন কোনোদিন আৰু ময়োতো তোমাক মাতি পোৱা নাই ন আগতে কোনোদিন সেইটো কাৰণে এক্সপেক্ট কৰা নাছিলোঁ তুমি মোক মাতিছা বুলি নাই মই তোমাকে মাতিছিলোঁ হাই নিধি বুলি কৈছিলোঁ শুনি পোৱা নাছিলা নেকি শুনিছিলোঁ তথাপি অলপ কনফিউজ হৈ আছিলে আৰু এতিয়া ডাউট ক্লিয়াৰ হৈ গ'ল তুমি যেতিয়া নেকি ক'লা বাই দ্য ৱে আই এম নিবিৰ নাইচ টু মিট ইউ পিছে তোমাৰ কিবা কাম আছিল নেকি মোৰ লগত মানে কাম থাকিলেহে অকল তোমাক মাতিব পাৰি নেকি এনেই মাতিব নোৱাৰি নহয় মানে তুমিতো মোক আগতে কোনোদিন মাতি পোৱা নাই ন সেইটো কাৰণে ভাবিলোঁ কিবা কামেই থাকিব চাগে সেইটো কাৰণে মাতিছা নাই একো কাম নাই মোৰ তোমাৰ লগত এনেই জাষ্ট মাতিলোঁ আৰু এজ এ ফ্ৰেণ্ড মানে কি হ'ল কলেজৰ সকলোৰে লগতে চিনাকি হৈছোঁ সেইটো কাৰণে ভাবিলোঁ তোমাৰ লগতো চিনাকি হওঁ বুলি ভালেই দিয়া আজিৰ পৰা তেন্তে ময়ো এটা নতুন ফ্ৰেণ্ড পালোঁ পিছে তোমাৰ লগৰজনী আজি অহা নাই নেকি নাই তাই মানে আহিছে কিন্তু মানে ক্লাছৰ ভিতৰতে আছে নে ক'ত আছে জানো মোক ইয়াত ৰৈ থাকিব ক'লে উঠনিৰ পৰা ৰৈ আছোঁ তোমাৰ লগৰজনীৰ নাম সেই দীপ্তি নে কি নহয় জানো তাইক সেই প্ৰণামীৰ লগত কথা পাতি থকা দেখিছিলোঁ তাই মানে মোক ইয়াত ৰখাই থৈ তাই প্ৰণামীৰ লগত কথা পাতি আছে মই তাইৰ ওচৰলৈ গৈ লওঁচোন তাইক ভালকৈ দিম বাইদেউ মোৰ নাম স্বপ্ন আৰু মোক পিংকু বুলিও মাতিব পাৰা তুমিও আমাৰ ক্লাছমেটে হ'বা চাগে ন তুমি আগতে নিবিৰৰ লগত মোক দেখা নাই নেকি মই তাৰ লগতে থাকোঁ প্ৰায়ভাগ নহয় মানে মই ইমান মন নকৰোঁ যে সেইটো কাৰণে কোন কাৰ লগত থাকি গমেই নাপাওঁ বাইদেউ নিধি তোমাৰ পঢ়া শুনা কেনেকুৱা চলিছে ভালেই তোমাৰ মোৰো ঠিক ঠাক চলি আছে আৰু তোমাৰ সমান ভাল হোৱা নাই তুমিতো টপ কৰি আছা ন এতিয়া ক্লাছৰ ভিতৰত তুমি যে কিনো কথাবোৰ কোৱা নহয় মোৰ লাজে লাগিছে মনো ক'তনো পঢ়াত ভাল পঢ়াই হোৱা নাই একো মিছা কথা নক'বা দেই পিছে তুমি নাহাঁহা নেকি এইদৰে মনে মনে থাকা যে অকল তোমাক কলেজত যেতিয়া দেখোঁ তেতিয়া এইদৰে মনটো মাৰি থকা দেখোঁ নাই মই কেতিয়াবা মন গ'লে মনটো ভাল লাগিলে হাঁহোঁ আৰু লগৰ কেইজনীৰ লগত থাকিলেহে হাঁহি থাকিম আকৌ এইদৰে অকলে থাকিলেতো হাঁহি থাকিব নোৱাৰোঁ নহয় নহ'লে মোক সকলোৱে মেণ্টেল বুলি ভাবিব হয় দিয়া ঠিকে কৈছা বাইদেউ সেই পিকনিকৰ প্লেন কি কৰিছা মই যে এতিয়ালৈকে পিকনিকৰ কথা একো ভবাই নাই ফেমিলিৰ লগতে পিকনিক খাব যাওঁ নে কি কৰোঁ জানো নহ'লে বঢ়িয়া কথা আমাৰ মানে কলেজৰ ফালৰ পৰা সেই ক্লাছৰ ফালৰ পৰা এটা পিকনিক দল ওলাইছে নহয় ওলাবা আকৌ সেই গ্ৰুপটোতে তুমি এড হৈ ল'বা মই মানে আগতে যাম বুলি চিয়'ৰ কৰি দিব নোৱাৰোঁ আৰু মই পিকনিক গ্ৰুপটোৰ কথা গমেই পোৱা নাছিলোঁ পাই ক্লাছৰ ভিতৰত থাকোঁ যদিও দেউতাক সুধি চাব লাগিব দেউতাই যদি য়েছ বুলি কয় তেনেহ'লে যাব পাৰিম আৰু তুমি মানে দেউতাৰ পাৰ্মিশ্যন লৈহে যাবা আৰু ন মই মানে দেউতাৰ পাৰ্মিশ্যন লৈহে যাওঁ আৰু দেউতা আৰু মায়ে বহুত চিন্তা কৰি থাকে যে ঘৰখনৰ যিহেতু ময়েই ডাঙৰ আৰু মোৰতো ভাইটি এটাহে আছে ভাইটিটো সৰু হৈ আছে তেনেই সেইটো কাৰণে মানে মা দেউতাহঁতে মোক যেনি তেনি যাবলৈ নিদিয়ে অকলে নাই তুমি আমাৰ লগত সেই পিকনিকত গ'লে একো টেনশ্যনেই নহ'ব আৰু যিহেতু টিচাৰবিলাকো যাব নহয় ক্লাছ টিচাৰবিলাক আমাৰ দেউতাই চাগে ক্লাছ টিচাৰবিলাক গ'লে যাবলৈ দিব নেকি মই চিন্তা কৰি চাম বাৰু তাৰপিছত জনাম তোমালোকক ঠিক আছে দিয়া তেন্তে এতিয়াতো কলেজত প্ৰায় লগ পাই থাকিম ন এতিয়া দেখিলে মাতিবা আৰু নমতাকৈ নাথাকিবা আৰু পিকনিক ওলালে ক'বা মই নামটো এড কৰি দিম গ্ৰুপত ঠিক আছে হ'ব বাৰু বাইদেউ কথা পাতি ভাল লাগিল দেই মোৰো ভালেই লাগিল এতিয়া আহিছোঁ দিয়া তুমি তেন্তে তাইৰ কাৰণে ৰৈ থাকা মানে তোমাৰ লগৰজনীৰ কাৰণে ঠিক আছে তেন্তে আহিছোঁ দিয়া মোৰ ফালৰ পৰা কৈ দিছোঁ আৰু এই পিকনিকতে লগ পাম তেন্তে নে কি কোৱা মই মানে শ্বকড হৈ গৈছোঁ পাই আজি আচৰিত লাগিছে কলেজৰ ইমান পপুলাৰ গাইটোৱে মোক মাতিছে সি নিজেই তাকো আহি পিনে মোৰ কিন্তু সন্দেহে হৈছে কিবা গেম খেলা নাইতো সিহঁতে মোৰ লগত যাৰ কাৰণে ছোৱালীবিলাক গোটেইবিলাক মৰি আছে যাৰ মাতষাৰ শুনিবলৈ ইমান তৰ্পি আছে আৰু সি আহি মোক নিজেই মাতিছেহি আৰু এজ এ ফ্ৰেণ্ড সকলোৰে লগত চিনাকি হৈছোঁ বুলি কৈছে বাকী মোৰ লগৰ কেইজনীৰ লগতো তেওঁলোকে চিনাকি হোৱা নাই
নিবিয়ে বাৰু কিবা এটা প্লেনিং কৰিছে নেকি? সিটো এনেও এটা প্লেবয় হয় ন, কিন্তু বিহেভিয়াৰখিনি ভালেই লাগিলে বাৰু। মোৰ লগত ধুনীয়াকৈ কথা পাতিছে, একো ফ্লাৰ্ট কৰা নাই, বেয়া কথা কোৱা নাই। তথাপি আকৌ পাই মোৰ মনটো কিবা লাগি আছে। এই দীপ্তিক সুধিলেহে গম পাম তাই বা কি কয়। ঐ নিধি, মোক বেয়া নাপাবা হা, মোৰ মানে দেৰি হৈ গ'ল। মই তোমাক মানে বহুত বেয়া পাইছোঁ দেই। তুমি মোক ইয়াত এইদৰে ৰখাই থৈ তুমি প্ৰণামীৰ লগত কথা পাতি আছা। ইমান দেৰি কথা পাতিলা নহয়, মই কিমান দেৰি ৰৈ আছোঁ তুমি জানা? চৰি অ', আই এম এক্সট্ৰিমলি চৰি। মোক বেয়া নাপাবা না, মোৰ মানে প্ৰণামীৰ লগত ইম্পৰ্টেণ্ট কথা এটা ওলাই গ'ল। সেইটো কাৰণে পাতি থাকোঁতে কেতিয়ানো সময়বিলাক গ'ল গমেই নাপালোঁ। তোমাৰ কথা পাহৰিয়ে গৈছিলোঁ। হ'ব বাৰু, আজিৰ কাৰণে মাফ কৰি দিছোঁ নে কি কয়? পিছে এটাই আজি কথা এটা হ'ল নহয়, মই মানে নিজে শ্বকড হৈ গৈছোঁ। কি কথা কোৱাচোন? তুমি মানে সি নিবিড়ৰ কথা কৈছিলা যে কলেজৰ পপুলাৰ গাই বুলি। সি আজি মোক নিজে মাতিলেহি নহয়, হাই নিধি বুলি কৈছে। মই মানে নিজে শ্বক হৈ গৈছোঁ। সি সঁচাকৈ মোক মাতিছে নে বেলেগ কাৰোবাক মাতিছে বুলি। কি তুমি সঁচাকৈ কৈছা নে ধেমালি কৰিছা মোৰ লগত? আই চুৱেৰ গড প্ৰমিছ, মই সঁচাকৈ কৈছোঁ, মিছা কথা কোৱা নাই। তাৰপিছত নিবিড়ে কি ক'লে? কৈছে মানে এজ এ ফ্ৰেণ্ড সকলোৰে লগত চিনাকি হৈছোঁ, সেইটো কাৰণে তোমাৰ লগতো চিনাকি হ'লোঁ বুলি ক'লে। তোমাৰ লগত চিনাকি হ'ল নেকি নিবিড়? নাই প্ৰণামী মোৰ লগতো নিবিড়ে আজিলৈকে মাতিয়ে পোৱা নাই। আমাৰ লগতো চিনাকি হোৱা নাই। কি তোমাৰ মানে লাক ফুলিলে হা, নিবিড়ে তোমাক পাত্তা দিছে। তোমাৰ প্ৰেমতে পৰা নাইতো। ধেত, তুমি যে কিনো কথাবোৰ কোৱা নহয়। এজ এ ফ্ৰেণ্ড চিনাকি হৈছোঁ বুলিহে কৈছে, আৰু পিকনিকৰ কাৰণে লগো ধৰিছে। অ', ময়ো সেই প্ৰণামীৰ লগত পিকনিকৰ কথাই পাতি আছিলোঁ। তোমাক কমহি বুলি ভাবিছিলোঁ, আৰু ভালে হ'ল কৈ দিলে। ওলাবা আকৌ পিকনিক। ইমান ধুনীয়াকৈ নিবিড়েও লগ ধৰিছে, আমিও লগ ধৰিছোঁ। মই কি কৰোঁ জানো, মই তেওঁলোককো কৈছোঁ দেউতাই ঘৰত পাৰ্মিশ্যন দিলেহে মই পিকনিকত যাম বুলি, নহ'লেতো নোলাওঁ মই। এই দেউতাক অলপ কাবৌ কাকতি কৰিবা আৰু, দিব নহয়। আৰু তুমি গ'লে আমাৰো ভাল লাগিব, প্ৰণামী আৰু মোৰ মানে। সেইটোৱে, যাবলৈতো মোৰো বহুত মন আছে, কিন্তু দেউতাই বা আৰু মায়ে বা কি বুলি কয়। এই একো নহয়, ক্লাছ টিচাৰ যাব বুলি কৈ দিবা আকৌ, তেতিয়া দিব নহয়। সেই বুলিয়ে ক'ব ক'লে নিবিড়েও মোক সেইটো বুলিয়ে কৈছে। আৰু সেই টিংকু নে কি বুলি, সেইটো টিংকু বুলিও মাতিব পাৰিম বুলি কৈছে। সি আৰু কি চাবা তাৰ কথাবোৰ। নিবিড়ে তোমাৰ লগত কিবা ফ্লাৰ্ট কৰা নাইতো? নাই তাৰ বিহেভিয়াৰটো মই যেনেকুৱা হ'ব বুলি ভাবিছিলোঁ তাৰ সম্পূৰ্ণ অপজিট। মোৰ লগত দেখোন ধুনীয়াকৈ পাতিলে, আৰু একো বেয়া কথাও কোৱা নাই, আৰু মোৰ লগত ফ্লাৰ্টো কৰা নাই। ভালেই দিয়া তেন্তে, ব'লা এতিয়া সোনকালে গৈ থাকোঁ, মোৰ মানে অলপ কাম আছে। ব'লা। হাই বিউটিফুল, কেনিবা যোৱা নেকি? আমি লিফ্ট দি দিওঁ নেকি? ন' থেংকছ, মই অকলে যাব পাৰিম। অ', কুলিয়ে মানে মাতো মাতিব জানে, বঢ়িয়া। আপোনালোক কোন হয়, আৰু মোৰ লগত কি ফাল্টুৰামি কৰি আছে? অ', ধুনীয়া ছোৱালীজনীৰ খং উঠিলে। আমাক চিনি পোৱা নাই, আমি কোন হয়? কলেজত তুমি নাজানা নেকি আমি কোন হয়? অ', মই আপোনালোকক চিনি নাপাওঁ কাৰণে নাপাওঁ বুলি কৈছোঁ। অ' ৰিংকু, তোৰ বায়'ডাটাখন দি দে, তেতিয়া গম পাই যাব একেদিনাই। কৈ দিছোঁ ৰ, নতুন চাগে সেইটো কাৰণে গম পোৱা নাই মই কি বস্তু। মাই নেম ইজ ৰিংকু, মানে কি বুলি কয় ইংলিছত নাজানো নহয়, মাই চেল্ফ ৰিংকু। আৰু গম পাইছা নহয় কি ক'ব খুজিছোঁ? তোমাক মোৰ ভাল লাগিছে, মই প্ৰপ'জ কৰিলে তুমি য়েছ দিবা নে ন দিবা? অ' ৰিংকু, তই মানে সাংঘাতিকা, একেদিনাই প্ৰপ'জে দি দিলি। মই আপোনাক চিনি জানি নাপাওঁ, আপোনাৰ প্ৰপ'জেল মই কিয় একচেপ্ট কৰিম? আৰু মোৰ লগত এইবিলাক ফাল্টুৰামি কৰি নাথাকিব। আইঅ', এই চুনুমুনু ছোৱালীজনীৰ খং উঠিছে। আমাক চিনি পোৱা নাই, মোৰ প্ৰপ'জেল একচেপ্ট নকৰাৰ পৰিণাম কিন্তু বহুত ভয়ংকৰ হ'ব পাৰে, তুমি নাজানা হ'লে। সেইবিলাক মই নাজানো, মোৰ লগত বেছি লাগি নাথাকিব, নহ'লে কিন্তু মই পুলিচ কেছ কৰি দিম। অ' হয় নেকি? ঐ চা, আমাক পুলিচৰ ধমকি দিছে। পুলিচ আমাৰ পকেটত থাকে, নেজানে চাগে তাই। আমি ভয় খালোঁ, ভয় লাগিছে বাই, পুলিচ আহিব এতিয়া আমাক ধৰি লৈ যাব। কি মানে ফাল্টু ইমান এইবিলাক? নিধি, কিবা হৈছে নেকি তোমাৰ? সিহঁতে তোমাক কিবা কৈছে নেকি? কোন হয় কি কথা মই চিনি জানি নাপাওঁ। মই মানে এইফালে ঘৰলৈ যাওঁ বুলি ওলাই আহিছিলোঁ, আৰু তেওঁলোকে মোক যি টিবোৰ কৈ জোকাই আছে। তুমি এওঁলোকৰ মুখ নালাগিবা দেই, এওঁলোক কলেজৰ বহুত হাৰামি ল'ৰা হয়, আৰু মানে বেয়াতকৈ বেয়া। মোৰো কিবা খং উঠি গ'ল নহয়, ময়ো কিবা কিবি কৈ দিলোঁ। ৰখা, তুমি এইফালে চাই থোৱাচোন, মই সিহঁতক হেণ্ডেল কৰি আছোঁ। চাবা আকৌ কাজিয়া চাজিয়া নালাগিবা, মোৰ কিন্তু এইবিলাক ক'লে বৰ ভয় লাগে। অ' ৰিংকু, তহঁতি তাইক ডিষ্টাৰ্ব দি আছ বোলে? অঁ দিছোঁ, তাতে তোৰ কি হ'ল? তোৰ কোনোবা হয় নেকি? অঁ মোৰ যোনে নহওক, তহঁতক কেলৈ লাগে? তহঁতি কিন্তু তাইৰ পিছাই। তোৰ যদি কোনো নহয় তইনো কিয় মাত মাতি আছ? মোৰ ভাল লাগিছে, মই জোকাইছোঁ আকৌ। তোৰ তাৰপৰা কি হ'ল? ঐ ভাই, এজনী মানে চমচা আহি গ'ল, সেইটো কাৰণে মাত মাতিছে এই হৈ। তই কাক তেনেকৈ ক'ব আহিছ? মই কাৰো চমচা নহয়, আৰু এইদৰে মোক কথা ক'বলৈ লওঁতে মুখ চম্ভালি কথা ক'বি, নহ'লে কিন্তু মুখ ফালি দিম। আমি ভয় খাই গ'লোঁ পাই, ভয় লাগিছে। তই আৰু মুখ ফালিবি, আমি চাই থাকিম নে? তোক আমি কি কৰিম, তোৰ হাৰ্ডি এডালো নাইকিয়া কৰিম, চিনি পোৱা নাই। তহঁতি মানে এনেকৈ নুশুন ন? ৰ এতিয়া পুলিচ মাতি আছোঁ, তেতিয়াহে তহঁতি গম পাবি। হ'ব দে, এতিয়া লাগি নাথাকোঁ। জানিমন, আমি আহি আছোঁ, ৱেইট কৰা। ঐ তহঁতি কাক জানিমন বুলি ক'ব আহিছ? এতিয়া পলালি পুলিচৰ ভয় দেখুৱাতে, চালা থাৰ্ড ক্লাছ চব। নিধি, সিহঁতকেইটা এতিয়া গ'লগৈ, এতিয়া তোমাৰ চিন্তা কৰিবলগীয়া একো নাই। সিহঁতৰ মুখ নালাগিব কিন্তু, সিহঁত বৰ ভাল ল'ৰা নহয়। থেংকছ নিবি, ইমানখিনি তুমি মোক হেল্প কৰাৰ বাবে। মইতো ভয়ে খাই গৈছিলোঁ, কি কৰিম কি নকৰিম গতে লাগিছিল। একো নাই অ', ফ্ৰেণ্ডশ্বিপত এইবিলাক চলিয়ে যায়, আৰু তোমাক নহয় বেলেগ ছোৱালীক এইবিলাক কৰা হ'লেও মই তেওঁলোকক বচাব গ'লোঁ হয়। এওঁলোক এনেকুৱা বুলি মই জানোৱেই ন, আগৰে পৰাই জানো। এইবিলাকৰ লগত এইদৰে বিহেভ কৰিলেহে হ'ব, নহ'লে কিন্তু সিহঁতে বেছি চল পাই যাব। সেইটোৱেও, ইমান থাৰ্ড ক্লাছ ল'ৰা থাকিব পাৰে নহয়, মই ভবাই নাছিলোঁ। কলেজৰ ভিতৰতে এনেকুৱাবিলাক হৈ আছে। কলেজৰ বাৰু টিচাৰবিলাকে একো তেওঁলোকৰ এগেইনষ্টত একো ফাইল নকৰেনে? নহয় অ', যাৰ যেনেকুৱা স্বভাৱ তেনেকুৱা থাকিব, তেওঁলোকৰ বিৰুদ্ধে কিবা কৰিও মিছা। হয় বাৰু, এইবিলাক বাদ দিয়া। বাই দ্য ৱে থেংকছ হা, আজি তুমি মোক বচোৱাৰ কাৰণে বাচিলোঁ, নহ'লে মোৰ লগত কি হ'ল হয় ঠিক নাই। এই হ'ব বাৰু, তুমি দেখোন জানাই ফ্ৰেণ্ডশ্বিপত ন' থেংকছ ন' চৰি।
সেইটো হয় বাৰু, এতিয়া ব'লা গৈ থাকোঁ, মোৰো মানে দেৰি হৈছে। ব'লা।